সমগ্ৰ নামনি অসম চানি ধৰিছে জেহাদীয়ে এক উদ্বেগজনক আৰু ভয়ংকৰ খবৰ অসমত এতিয়া ভয়ংকৰ জাল পেলাইছে মৌলবাদী সন্ত্ৰাসবাদী সংগঠনসমূহে আৰু জেহাদীৰ জালেৰে এতিয়া একাংশ লোকে অসম ৰক্তাক্ত কৰাৰ পৰিকল্পনা ৰচিছে আৰু ধাৰাবাহিক আৰক্ষীৰ অভিযানত পোহৰলৈ আহিছে এই ভয়ংকৰ তথ্য কেইদিনমান পূৰ্বে গোৱালপাৰাত মছজিদৰ ইমাম ব্যৱসায়ী সহ কেইবাটাও জেহাদী জালত পৰাৰ পিছত আজিৰ দিনটোত আৰক্ষীৰ জালত পৰিছে ৮টাকৈ জেহাদী এক অতি উদ্বেগজনক আৰু অতি ভয়ংকৰ খবৰ নমস্কাৰ মই মৃদু পৱনে স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ অতি উদ্বেগজনকভাৱে অসমত বৃদ্ধি পাইছে মৌলবাদী সন্ত্ৰাসবাদী সংগঠনৰ কুচকাৱাজ আৰু একাংশ এনে মৌলবাদী সন্ত্ৰাসবাদী সংগঠনে এতিয়া অসমত গঢ়ি তুলিছে স্লিপাৰ সেল বিভিন্ন চৰঞ্চলত বিভিন্ন সংখ্যালঘু বসতি প্ৰদান অঞ্চলত এই যিসমূহ মৌলবাদী সন্ত্ৰাসবাদী সংগঠন আছে এইবোৰে ঘাটি পাতিছে আৰু বহু লোকক তেওঁলোকৰ অজ্ঞতা অনগ্ৰহৰতা নিৰক্ষৰতাৰ সুযোগ লৈ ধৰ্মীয় উন্মাদনা বৃদ্ধি কৰি তেওঁলোকৰ মাজত এতিয়া হিপাবলৈ আৰম্ভ কৰিছে আৰু আজিৰ দিনটোত স্পেচিয়েল ইনভেষ্টিগেশ্যন টিমে জেহাদীৰ বিৰুদ্ধে অভিযান চলাইছিল আৰু সেই অভিযানত কুকুৰাঝাৰ আৰু ধুবুৰী দুখনকৈ জিলাত ৮টাকৈ জেহাদী গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে কুকুৰাঝাৰ আৰু ধুবুৰী জিলাত গ্ৰেপ্তাৰ হৈছে ৮টাকৈ জেহাদী আজি এছটিএফে চলাইছিল এই অভিযান আৰু জানিব পৰা মতে জেএমবি জামাতুল মুজাহিদিন বাংলাদেশৰ হৈতে এই গ্ৰেপ্তাৰ হোৱা ৮ জেহাদী জড়িত হৈ আছে জেএমবিৰ হৈতে সম্পৰ্ক আছে এই ৮ জেহাদী আৰু এই জেহাদী কেইটা বৰ্তমানত আৰু বহু জেহাদী আৰক্ষীৰ জালত পৰাৰ সম্ভাৱনা আছে কিয়নো বৰ্তমানো এছটিএফৰ অভিযান অব্যাহত আছে দুইখন জিলাতে আৰু নামনি অসমত যে এক প্ৰকাৰ জেহাদীয়ে ঘাটি পাতি লৈছে সেই কথা এই ধাৰাবাহিক অভিযানত এতিয়া পোহৰলৈ আহিছে বৰ্তমানলৈকে আজিৰ দিনটোত ৮টাকৈ জেহাদী গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীৰ স্পেচিয়েল ইনভেষ্টিগেশ্যন টিমে আৰু অভিযান চলি আছে হয়তো এই যি সন্ত্ৰাসবাদী সংগঠনেৰে জড়িত এনে জেহাদী আছে তাৰ গ্ৰেপ্তাৰৰ সংখ্যা বৃদ্ধি পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু কুকুৰাঝাৰৰ পৰা গ্ৰেপ্তাৰ হৈছে নুৰ ইছলাম মজিবুৰ ৰহমান হামিদুল ইছলাম এই তিনিজনক কুকুৰাঝাৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে নুৰ ইছলাম মজিবুৰ ৰহমান আৰু হামিদুল ইছলামক আৰু ধুবুৰীৰ পৰা গ্ৰেপ্তাৰ হৈছে জেহাদী এনামুল হক আব্দুল কৰিম আৰু আন তিনিজনৰ নাম এতিয়ালৈকে আহি পোৱা নাই আমাৰ হাতত কিছু সময়ৰ পিছতে সকলো তথ্য আহিব এই লোককেইজনক গ্ৰেপ্তাৰৰ পিছতে গুৱাহাটীলৈ আনি থকা হৈছে আৰু এই জেহাদী কেইটাক গ্ৰেপ্তাৰৰ পিছত অসমত জেহাদীৰ জালৰ ভয়ংকৰ তথ্য উন্মোচন হোৱাৰ সম্ভাৱনা আছে কোকৰাঝাৰ জিলাৰ ভাদিয়াগুৰি জয়পুৰ লামাপাৰা আৰু কাশীপাৰা আদি বিভিন্ন স্থানৰ পৰা এই কেইটা জেহাদীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে মই প্ৰথমতে কৈছো যে যি সংখ্যালঘু অধ্যুষিত অঞ্চল আছে সেই সংখ্যালঘু অধ্যুষিত অঞ্চলত এতিয়া জামাতুল মুজাহিদিন বাংলাদেশৰ দৰে সন্ত্ৰাসবাদী সংগঠনে খোপনি পুতিছে আৰু এই অঞ্চলবোৰৰ লোকৰ অনগ্ৰহৰতা নিৰক্ষৰতাৰ সুযোগ গ্ৰহণ কৰি ধৰ্মীয় উন্মাদনা বিয়পাই ধৰ্মৰ নামত জেহাদৰ পাঠ দি এতিয়া এনেদৰে যি যুৱ প্ৰজন্মক আছে সেই যুৱ প্ৰজন্মক বিপথে পৰিচালিত কৰিছে আৰু জেহাদীয়ে ঘাটি পাতি এতিয়া অসম ৰক্তাক্ত কৰাৰ পৰিকল্পনা কৰা দেখিবলৈ পোৱা গৈছে শেহতীয়াকৈ বাংলাদেশত যেনেদৰে ভাৰতৰ বিদ্বেষ আৰম্ভ হৈছে তাৰ পিছত দেখিবলৈ পোৱা গৈছে একাংশ বাংলাদেশীয়ে অসম ত্ৰিপুৰাক বাংলাদেশৰ অন্তৰ্ভুক্ত কৰি এখন মানচিত্ৰ প্ৰকাশ কৰিছে আৰু বাংলাদেশে শেহতীয়াকৈ যি পাকিস্তানৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক গঢ়ি তোলাৰ চেষ্টা চলাইছে তেনেদৰে যেন এতিয়া এটা বাংলাদেশৰ একাংশ মৌলবাদী সংগঠনৰ মাজত এটা মনোভাৱ সৃষ্টি হৈছে যে তেওঁলোকে অসমলৈকে দখল কৰি এখন মুছলমান ৰাষ্ট্ৰ তেওঁলোকে গঢ়ি তুলিব আৰু এনে ধৰণৰ কিছুমান পৰিকল্পনাৰে যে এই জেহাদীৰ কাৰ্যকলাপ এতিয়া অসমতো বৃদ্ধি হৈছে সেই কথা নিশ্চিত হৈ পৰিছে আৰু কেইদিনমান পূৰ্বে নেশ্যনেল ইনভেষ্টিগেশ্যন এজেন্সিয়ে গোৱালপাৰাত অভিযান চলাইছিল আৰু গোৱালপাৰাৰ পৰা গ্ৰেপ্তাৰ কৰিছিল জয়শ্ৰী মহম্মদৰ লগত জড়িত থকাৰ সন্দেহত প্ৰায় 4জনকৈ লোকক সেইকেইজন আছিল গোৱালপাৰা জিলাৰ টুকুৰাৰ পৰা আটক কৰা হৈছিল সাহানুৰ আলম কাপুৰৰ ব্যৱসায় কৰে এই সাহানুৰ আলমে কৃষ্ণাই টুকুৰৰ মিলন পাৰাৰ পৰা
মছজিদৰ ইমাম জয়নাল আবেদিনক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু গোৱালপাৰা চহৰৰ বৰপাহাৰৰ পৰা আটক কৰা হৈছিল আবু তালেবক বিভিন্ন ব্যৱসায়ৰ লগত জড়িত আছিল এই আবু তালেব আৰু গোৱালপাৰা চহৰৰ দাঁতিকাষৰীয়া অঞ্চল গোবিন্দপুৰ চালাৰ পৰা আটক কৰা হৈছিল সাহানুৰ ইছলামক এই কেইদিনমান পূৰ্বে এই ঘটনা সংঘটিত হৈছিল ৰাষ্ট্ৰীয় যি অনুসন্ধানকাৰী সংস্থা আছিল এনআইএ এইকেইটা জেহাদীক গোৱালপাৰাৰ পৰা আটক কৰিবলৈ সক্ষম হৈছিল আৰু গোৱালপাৰাৰ পৰা এইকেইটা জেহাদীক আটক কৰাৰ এই এসপ্তাহ নহওঁতেই পুনৰ এতিয়া ধুবুৰী আৰু কোকৰাঝাৰত জেহাদীক ধৰিবলৈ সক্ষম হৈছে স্পেচিয়েল ইনভেষ্টিগেশ্যন টিমে এক কথাত এইসমূহ ঘটনাই প্ৰমাণ কৰিছে যে অসমত এতিয়া জেহাদীয়ে ঘাটি পাতিছে জেহাদীয়ে ভয়ংকৰ জাল পেলাইছে আৰু নামনি অসমক টাৰ্গেট কৰি লোৱা হৈছে নামনি অসমৰ বহু সংখ্যালঘু বসতি প্ৰধান ভিতৰুৱা অঞ্চল চৰাঞ্চল আদিক টাৰ্গেট কৰি লৈছে আৰু শেহতীয়াকৈ যি বাংলাদেশৰ সৈতে ভাৰতৰ সম্পৰ্ক অৱনতি ঘটিছে তাৰ সুযোগ লৈ পাকিস্তানৰ সৈতে কাষ চাপি যোৱাৰ চেষ্টা চলাইছে অন্তৰ্বৰ্তীকালীন যি বাংলাদেশৰ মহম্মদ ইউনুছৰ চৰকাৰ আছে তাৰ সমান্তৰালকৈ বাংলাদেশত ব্যাপক হাৰত উত্থান ঘটিছে মৌলবাদী শক্তিৰ আৰু সেই ধৰ্মীয় মৌলবাদী শক্তি এটাত হিন্দুসকলক নিৰ্যাতন চলাই আছে সমান্তৰালকৈ তেওঁলোকে এখন বৃহৎ মুছলমান ৰাষ্ট্ৰ গঢ়াৰ সপোন দেখি পেলাই এনেদৰে এতিয়া অসমকো টাৰ্গেট কৰি লোৱা পৰিলক্ষিত হৈছে শেহতীয়াকৈ একাংশই তাত এনে মানচিত্ৰ প্ৰকাশ কৰিছে অসম ত্ৰিপুৰা সকলো দখল কৰি তেওঁলোকে বাংলাদেশ গঢ়াৰ এটা তেওঁলোকে পৰিকল্পনা যে কৰিছে তাৰ মানচিত্ৰ প্ৰকাশ কৰি সেই হুংকাৰ দিছে আৰু যি পাকিস্তানৰ লগত এতিয়া বাংলাদেশৰ ঘনিষ্ঠতা বাঢ়িছে সেই ঘনিষ্ঠতাই ইতিমধ্যে ভাৰতৰ অখণ্ডতালৈ ভাবুকি কঢ়িয়াইছে আৰু যিহেতু বাংলাদেশ সীমান্ত এতিয়া কাশ্মীৰ আদি সীমান্তৰ দৰে ৰাজস্থান আদি সীমান্তৰ দৰে যথেষ্ট সুৰক্ষিত নহয় এই সীমান্ত আজিলৈকে সম্পূৰ্ণৰূপে সিল নহল এই সীমান্তত এতিয়াও বহু সুৰুঙা আছে এনে পৰিপ্ৰেক্ষিতত কেইদিনমান পূৰ্বে বাংলাদেশ সীমান্তত দেখিবলৈ পোৱা গৈছিলে বাংলাদেশে ড্ৰোনেৰে তাত নিৰীক্ষণ চলাইছিলে এক প্ৰকাৰ পদে পদে যেন ভাৰতক এতিয়া সকিয়নি দিয়ে চেষ্টা চলাইছে এই যি মৌলবাদীৰ শক্তিৰ অক্সিজেন লৈ এটা চক্ৰই তাত কাম কৰি আছে সেই চক্ৰটোৱে যেন পদে পদে এতিয়া ভাৰতক সকিয়নি দিয়াৰ চেষ্টা চলাইছে আৰু তাৰ মাজতে যি এই অসমত এতিয়া এনেদৰে জেহাদীৰ ঘাটি দেখিবলৈ পোৱা গৈছে সেই ঘাটিয়ে কিন্তু এতিয়া উদ্বেগ অতি বৃদ্ধি কৰিছে যে এনে ধৰণৰ ঘটনা যদি বাঢ়ি গৈ থাকে তেতিয়াহ'লে যিকোনো মুহূৰ্তত অসমত এনে জেহাদীয়ে ভয়ংকৰ ঘটনা সংঘটিত কৰিব পাৰে আৰু অসম ৰক্তাক্ত কৰি তুলিব পাৰে তাৰ বাবে আমাৰ যি আৰক্ষী নিৰাপত্তা সংস্থাসমূহ আছে সেই সংস্থাসমূহ তৎপৰভাৱে লাগি আছে আৰু তেনে অভিযানত এতিয়া দেখা গৈছে যে ইটোৰ পিছত সিটো জেহাদী নামনি অসমৰ বিভিন্ন স্থানৰ পৰা গ্ৰেপ্তাৰ হৈছে দুদিন পূৰ্বে গোৱালপাৰাত আৰু আজি কোকৰাঝাৰ আৰু ধুবুৰীত অভিযান চলিছে আৰু এই অভিযানত এতিয়া ইটোৰ পিছত সিটো জেহাদী জালত পৰিছে বৰ্তমানলৈকে এই মুহূৰ্তলৈকে 8টা জেহাদী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰু গ্ৰেপ্তাৰ কৰা জেহাদীকেইটাক কোকৰাঝাৰ আৰু ধুবুৰীৰ পৰা এতিয়া লৈ অহা হৈছে গুৱাহাটীলৈ গুৱাহাটীত তেওঁলোকক অধিক সোধা পোছা চলোৱা হ'ব কোনে কেনেদৰে এই জেহাদীৰ জাল পেলাইছে এই জেহাদীৰ জালত এই সমূহ যুৱকে কেনেদৰে ভৰি দিছে আৰু এই যি কেইটা জেহাদীক গ্ৰেপ্তাৰ কৰা হৈছে এই জেহাদীকেইটা প্ৰকৃততে ভাৰতীয় নাগৰিক হয়নে নহয় নে এইকেইটা বাংলাদেশৰ জেহাদী ইয়াত তেওঁলোকে ছদ্মবেশ ধৰি আছিল এইকেইটা বাংলাদেশীয়ে নে অসমৰে যুৱক হয় সেয়াও অনুসন্ধান কৰা হ'ব আৰু কেনেদৰে এওঁলোকে জেহাদীৰ জালত ভৰি দিছে এওঁলোকৰ কি পৰিকল্পনা আছিল এনেদৰে যি স্লিপাৰ সেল গঢ়ি তোলা হৈছিল এই স্লিপাৰ সেল গঢ়াৰ আঁৰত তেওঁলোকৰ উদ্দেশ্য কি তেওঁলোকে কেনে ধৰণে ইয়াত অসমত তেওঁলোকে কিবা কুটাঘাটৰ পৰিকল্পনা কৰিছিল নেকি এই সকলো তথ্য অনুসন্ধান আৰক্ষী অব্যাহত ৰাখিব তাৰ বাবে ধৃত জেহাদীকেইটা সোধা পোছা চলাই আছে গুৱাহাটীলৈ আনি থকা হৈছে গুৱাহাটীত সোধা পোছা চলোৱা হ'ব অধিক আৰু কিন্তু এটা কথা ক'ব লাগিব এতিয়াও যি জেহাদী বিৰোধী অভিযান সেই জেহাদী বিৰোধী অভিযান কোকৰাঝাৰ আৰু ধুবুৰী জিলাত চলিয়েই আছে আৰু এই অভিযানত হয়তো আৰু অধিক এনেদৰে মৌলবাদী সন্ত্ৰাসবাদী সংগঠনত জড়িত লোক গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা অতি প্ৰবল হৈ পৰিছে মই পুনৰ ক'ব খুজিছোঁ যিকেইটা আজি কোকৰাঝাৰৰ পৰা যিকেইটা জেহাদীক ধৰা হৈছে সেইকেইটাৰ নাম হৈছে নুৰ ইছলাম মজিবুৰ ৰহমান হামিদুল ইছলাম নুৰ ইছলাম মজিবুৰ ৰহমান আৰু হামিদুল ইছলামক কোকৰাঝাৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে ধুবুৰীৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে জেহাদী এনামুল হক আৰু আব্দুল কৰিমক
এনামুল হক আৰু আব্দুল কৰিমক ধুবুৰীৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে আৰু 3জনক গ্ৰেপ্তাৰ কৰা তথ্য আমাৰ হাতলৈ আহিছে কিন্তু এতিয়ালৈকে তেওঁলোকৰ নাম আমি জানিব পৰা হোৱা নাই প্ৰতি মুহূৰ্ততে গ্ৰেপ্তাৰ হোৱা জেহাদীৰ সংখ্যা বাঢ়ি গৈ আছে কিয়নো এতিয়াও অভিযান চলি আছে সেই কাৰণে হয়তো কিছু সময়ৰ পিছত আৰক্ষীয়ে সূত্ৰে আমি এই সকলো তথ্য লাভ কৰিবলৈ সক্ষম হ'ম কিন্তু এই জেহাদীৰ যি জাল পেলাইছে অসমত ইয়াৰ উদ্দেশ্য কি ইয়াৰ আঁৰত কি পৰিকল্পনা আছে জেহাদী সংগঠনসমূহৰ সেই ঘটনাই কিন্তু অতি উদ্বেগ বৃদ্ধি কৰিছে সকলোকে অতি আতংকিত কৰি তুলিছে এনে ধৰণৰ সন্ত্ৰাসবাদী সংগঠনে অসমত কিবা ভয়ংকৰ কুটাঘাতৰ পৰিকল্পনা ৰচিছিল নেকি আৰু এটা কথা ক'ব লাগিব যে এই ধৰ্মীয় মৌলবাদৰ শিক্ষা ক্ষেত্ৰত কিন্তু পূৰ্বেও আমি দেখিছিলোঁ যে জেহাদীৰ বিৰুদ্ধে যেতিয়া অভিযান চলিছিল তেতিয়া মছজিদৰ ইমাম আদি গ্ৰেপ্তাৰ হৈছিল আৰু একাংশ মাদ্ৰাজাৰ শিক্ষক গ্ৰেপ্তাৰ হৈছিল মাদ্ৰাজাৰ শিক্ষকৰ বেশ ধৰি আছিল মৌলবাদী সন্ত্ৰাসবাদীয়ে আৰু মছজিদৰ ইমামৰ বেশ ধৰি আছিল গ্ৰেপ্তাৰ হৈছিল আৰু এই কিছুদিন পূৰ্বে যোৱা সপ্তাহতে গোৱালপাৰাৰ যি এটা কৃষ্ণাই টুকুৰাৰ মিলনপাৰাৰ পৰা মছজিদৰ ইমাম জয়নাল আবেদিনক গ্ৰেপ্তাৰ কৰা হৈছিল এইটো কথা ঠিক যে এনে ধৰণৰ যি আজিকালি গাঁৱে গাঁৱে বহু মছজিদ গঢ়ি উঠিছে আৰু সেই মছজিদবোৰত যে একাংশই ধৰ্মীয় শিক্ষা ধৰ্মৰ প্ৰচাৰৰ নামত যে এনে ধৰণৰ জেহাদী কাৰ্যকলাপৰ বিষবাষ্প বিয়পাইছে সেই কথা নিশ্চিত আৰু ইজনৰ পিছত সিজন ইমাম এনেদৰে সন্ত্ৰাসবাদী সংগঠনৰ সৈতে জড়িত থকাৰ কথা পোহৰলৈ অহা ঘটনাই এতিয়া উদ্বেগ অতি বৃদ্ধি কৰিছে তাৰ মাজতে এটা কথা উল্লেখ কৰিব লাগিব যে কামৰুজ্জামান নামৰ যি এটা জেহাদীক 2018 চনতে উত্তৰ প্ৰদেশৰ কানপুৰত গ্ৰেপ্তাৰ কৰা হৈছিল সেই কামৰুজ্জামানক এই মাহৰ প্ৰথমাৰ্ধতে যি এনআইৰ ন্যায়ালয়ত আছে সেই ন্যায়ালয়ে যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি বিহিছে হুজাইৰ আছিলে এই কামৰুজ্জামান নামৰ জেহাদীটো আৰু এই জেহাদীটো কাপুৰৰ ব্যৱসায়ৰ অছিলাৰে গৈছিল কাশ্মীৰলৈ কাশ্মীৰত গৈ পেলাই সন্ত্ৰাসবাদী সংগঠনত যোগদান কৰিছিল আৰু পৰৱৰ্তী সময়ত ঘূৰি আহি অসমত সদস্য ভৰ্তি অভিযান স্লিপাৰ সেল গঠন আদি কামত নিয়োগ হৈছিল আৰু এনেদৰে ভাৰতৰ বিভিন্ন স্থানতো এই যি কামৰুজ্জামান আছিলে কামৰুজ্জামানে সন্ত্ৰাসবাদী সংগঠনৰ কাৰ্যকলাপ চলাই গৈছিল আৰু চলাই যাওঁতে উত্তৰ প্ৰদেশৰ কানপুৰত গ্ৰেপ্তাৰ হৈছিল আৰু তাৰ পিছতেই বহু অসমত এই কামৰুজ্জামান গ্ৰেপ্তাৰৰ পিছতেই অসমত জেহাদী ঘাটিৰ বহু তথ্য পোহৰলৈ আহিছিল সেই জেহাদীটোৱে মনে মনে ঘৰলৈ আহি কিদৰে কামপুৰ হুজাই লংকা আদি স্থানত জেহাদীৰ স্লিপাৰ সেল তাত নিয়োগ কৰিছিল সেই কথা পোহৰলৈ আহিছিল আৰু এতিয়া পুনৰ এই যি নামনি অসমত গোৱালপাৰা দুধনৈ ধুবুৰী কোকৰাঝাৰ আদি জিলাত যি ধৰণে এতিয়া জেহাদী কাৰ্যকলাপ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে এই ঘটনাই কিন্তু উদ্বেগ বৃদ্ধি কৰিছে এনে ধৰণৰ জেহাদীৰ কাৰ্যকলাপে কিন্তু যিকোনো মুহূৰ্তত ৰাজ্যখনত ভয়ংকৰ ঘটনা সংঘটিত কৰিব পাৰে এই ক্ষেত্ৰত যি নিৰাপত্তাৰক্ষীয়ে অধিক সতৰ্ক হোৱা প্ৰয়োজন আৰু নিৰাপত্তাৰক্ষী যিসকল আৰক্ষী বিভিন্ন অনুসন্ধানকাৰী সংস্থা আছে ৰাষ্ট্ৰীয় হওক বা অসম আৰক্ষীৰ এছটিএফেই হওক এই ক্ষেত্ৰত এক উল্লেখনীয় সফলতা লাভ কৰিছে বুলি ক'ব লাগিব কেইদিনমান পূৰ্বে 4টাকৈ জেহাদী গ্ৰেপ্তাৰ হোৱাৰ পিছত আজি যি 8টা জেহাদী গ্ৰেপ্তাৰ হৈছে ইয়াৰ পিছত যি এই জেহাদীৰ ভয়ংকৰ জালখন এই জালখন সম্পূৰ্ণৰূপে চপাই অনাত আৰক্ষী সক্ষম হ'বনে নহয় সেই কথা কিন্তু এতিয়া আটাইতকৈ ডাঙৰ কথা হৈ পৰিছে এই জেহাদীৰ জাল সম্পূৰ্ণৰূপে চপাই আনিব লাগিব আৰক্ষীয়ে অন্যথা কিন্তু ভৱিষ্যতে যে এই গুজেই গজালি মেলা এই জেহাদীয়ে ৰাজ্যখনত যিকোনো ধৰণৰ ভয়ংকৰ ঘটনা সংঘটিত কৰিব পাৰে সেই কথা নিশ্চিত এতিয়া মই পুনৰ ক'ব খুজিছোঁ যে আজিৰ দিনটোত 8জনকৈ জেহাদী গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে এছটিএফে কোকৰাঝাৰ আৰু ধুবুৰী জিলাৰ পৰা এই 8 জেহাদী গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে জামাতুল মুজাহিদ্দিন বাংলাদেশৰ সদস্য এই ধৃত জেহাদী কেইটা জামাতুল মুজাহিদ্দিন বাংলাদেশৰ সৈতে এই ধৃত জেহাদী কেইটাৰ সম্পৰ্ক আছে কোকৰাঝাৰৰ পৰা নুৰ ইছলাম মজিবুৰ ৰহমান হামিদুল ইছলামক গ্ৰেপ্তাৰ কৰা হৈছে ধুবুৰীৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে জেহাদী এনামুল হক আৰু আব্দুল কৰিমক আৰু সমান্তৰালকৈ আন 3টা জেহাদীকো গ্ৰেপ্তাৰ কৰা হৈছে কোকৰাঝাৰ জিলাৰ ভাদিয়াগুৰি জয়পুৰ লামাপাৰা আৰু কাশীপাৰা আদি বিভিন্ন স্থানত অভিযান বৰ্তমানো চলি আছে আৰু এই অভিযানতে আৰক্ষীৰ জালত পৰিছে ইটোৰ পিছত হিটু জেহাদী আৰু এতিয়া এই ধৃত জেহাদী কেইটা গুৱাহাটীলৈ অনা হৈছে গুৱাহাটীত আনি
এই জেহাদীকেইটাক সোধা পোছা চলোৱা হ'ব আৰু সেই সোধা পোছাৰ অন্ততহে স্পষ্ট হ'ব যে এই সমূহ যুৱকে কি কাৰণে জেহাদীৰ সংগঠনত যোগদান কৰিছিল কি কাৰণে জামাতুল মুজাহিদ্দিন বাংলাদেশত যোগদান কৰিছিল বা জামাতুল মুজাহিদ্দিন বাংলাদেশক সহায় কৰিছিল সেই কথা কিন্তু এই জেৰাৰ অন্তত পোহৰলৈ আহিব আৰু এই চক্ৰটোত কিমান লোক জড়িত হৈ আছে কেৱল এই গোৱালপাৰা ধুবুৰী কোকৰাঝাৰ জিলাই নে অসমৰ আন আন জিলাতো খিপাইছে জেহাদীয়ে সেই সমগ্ৰ ঘটনা হয়তো আৰক্ষীৰ তদন্তত পোহৰলৈ আহিব আৰক্ষীয়ে ভালদৰে অনুসন্ধান চলালে এই জেহাদীৰ যিখন জাল এই যিখন সেই জালখন ছপাই আনিবলৈ সক্ষম হ'ব আৰু এটা কথা ঠিক যে এনেদৰে কিন্তু জেহাদীৰ কাৰ্যকলাপ বৃদ্ধিয়ে এতিয়া সমগ্ৰ ৰাজ্যখনলৈ যথেষ্ট উদ্বেগ বৃদ্ধি কৰিছে এই যি ভয়ংকৰ জাল পেলাইছে সন্ত্ৰাসবাদী মৌলবাদী সন্ত্ৰাসবাদীসকলে এই মৌলবাদী সন্ত্ৰাসবাদী সংগঠনসমূহক অসমৰ পৰা পুলিয়ে পুখাই উঘালি পেলাব লাগিব অন্যথা এই গুজেই গজালি মেলা জেহাদীয়ে যে অসমৰ কাৰণে ভয়ংকৰ ভাবুকিৰ সৃষ্টি কৰিব পাৰে সেই কথা নিশ্চিত আৰু মই ইতিমধ্যে উল্লেখ কৰিছোঁ যে বাংলাদেশত শেহতীয়াকৈ যি ধৰণৰ এক মনোভাৱৰ সৃষ্টি কৰা হৈছে তাত মৌলবাদী ধৰ্মীয় মৌলবাদীৰ উত্থানৰ পিছতে তাত যিদৰে হিন্দুৰ ওপৰত অত্যাচাৰ চলিছে ভাৰতৰ বিৰুদ্ধে বিদ্বেষ ভাৱ যি ধৰণে বাঢ়িবলৈ ধৰিছে আৰু ভাৰতৰ ওপৰত বিভিন্ন নিৰ্ভৰশীলতা হ্ৰাস কৰাৰ বাবে মহম্মদ ইউনুছৰ চৰকাৰে যিদৰে চেষ্টা চলাইছে তাৰ সমান্তৰালকৈ পাকিস্তানৰ কাষ চাপি যোৱা দেখা গৈছে এতিয়া ভাৰতক অস্থিৰ কৰিবলৈ বাংলাদেশৰ সহায়েৰে পাকিস্তানেও কিন্তু চেষ্টা চলাব পাৰে আৰু তেনেধৰণৰ যদি কোনো পৰিকল্পনা হয় এই ক্ষেত্ৰত কিন্তু অসম পশ্চিমবংগ ত্ৰিপুৰা আদি ৰাজ্য যে অতিকৈ উদ্বেগজনক স্থানত অৱস্থান কৰিছে সেই কথা নিশ্চিত আৰু এনেধৰণৰ পৰিকল্পনা এতিয়া নস্যাৎ কৰিবলৈকে এই যি অসমত জেহাদীৰ জাল পোহৰলৈ আহিছে সেই জেহাদীৰ জাল সমূলাংশে উৎখাত কৰাটো অতি প্ৰয়োজনীয় হৈ পৰিছে পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব এই আৰক্ষীৰ যি অভিযান এই অভিযান কিমান দিনলৈকে চলে আৰু ক'ত জেহাদীৰ ঘাটি উৎখাত কৰিবলৈ আৰক্ষী সক্ষম হয় ইতিমধ্যে কিন্তু মই পুনৰ এবাৰ ক'ব খুজিছোঁ যে আজিৰ দিনটোত কেৱল আজিৰ দিনটোতে বৰ্তমানলৈকে 8টাকৈ জেহাদী গ্ৰেপ্তাৰ হৈছে অসমত কোকৰাঝাৰ আৰু ধুবুৰী জিলাতে গ্ৰেপ্তাৰ হৈছে এই 8টাকৈ জেহাদী বৰ্তমানো অভিযান চলি আছে হয়তো এই গ্ৰেপ্তাৰ হোৱা জেহাদীৰ সংখ্যা বৃদ্ধি পোৱাৰ অতিকৈ সম্ভাৱনা আছে আৰু এটা কথা ঠিক যে এই মুহূৰ্তত যিগিটা জেহাদীক ধৰা হৈছে সেইগিটা গুৱাহাটীলৈ আনি থকা হৈছে সেই জেহাদীকেইটা খোধা পোছাৰ অন্তত হয়তো এই যি ভয়ংকৰ জেহাদীৰ জাল সেই জালৰ বহু কথাই পোহৰলৈ অহাৰ সম্ভাৱনা আছে